সমাগত পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ, আৰম্ভ হৈছে ৰাজনৈতিক প্ৰচাৰ। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে সাজু হৈ পৰিছে জনতা। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো লাখুৰিঘাট সমষ্টিৰ ৰজাগাদুৱা জিলা পৰিষদৰ অন্তৰ্গত ৰজাগাদুৱা দৈনিক বজাৰত। ৰজাগাদুৱা দৈনিক বজাৰৰ পৰা মই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিব বিচাৰিছো আৰু ইয়াৰ পৰা ৰাইজে অহা নিৰ্বাচনত ৰজাগাদুৱা জিলা পৰিষদ সমষ্টিত কোনটো দলৰ প্ৰাৰ্থীক তেওঁলোকে সমষ্টিৰ সদস্য হিচাপে বিচাৰে সেয়া পোনপটীয়াভাৱে ৰাইজৰ পৰা জানিব বিচাৰিম। এফালৰ পৰা যদি আমি চাবলৈ যাওঁ যে যিহেতু আপুনি এই ৰজাগাদুৱা জিলা পৰিষদৰ অন্তৰ্গত এগৰাকী ভোটাৰ, গতিকে আপুনি অহা যি নিৰ্বাচন সেই নিৰ্বাচনত ৰজাগাদুৱা জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে আপুনি কাক বিচাৰে? যিহেতু দেখিবলৈ পোৱা গৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছে ৰুবিনা ইয়াছমিনৰ সমান্তৰালভাৱে আছে ৰজলিন ফাৰুকী অগপ দলৰ, আৰু যিহেতু মিত্ৰজোঁটৰ পৰা সমান্তৰালভাৱে আৰু প্ৰাৰ্থী নিৰ্দলীয় আছে। আপুনি কাক বিচাৰে? প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। যিয়ে নহওক ৰজাগাদুৱা জিলা পৰিষদৰ বৰ্তমান যি পৰিস্থিতি, এইটো সমূহ ৰাইজৰে যিটো ধাৰণা, আৰু ৰুবিনা ইয়াছমিনৰ লগত কোনো কণ্টেষ্ট নহয়। তেওঁ মানে ইয়াত ডাঙৰ তেওঁৰ প্ৰতিদ্বন্দ্বী আমি বিচাৰি পোৱা নাই। হয়তো প্ৰতিপক্ষ কেণ্ডিডেট দিছে, বিৰোধী দলৰ পৰাও দিছে, যৌথভাৱে প্ৰাৰ্থী দিছে ৰজলিন ফাৰুকী আৰু দুজন নিৰ্দলীয় আছে, কিন্তু ফেক্টৰেই নহয় ইয়াৰ গোটেই যিটো পৰিৱেশ হৈ আছে, গোটেই পৰিৱেশত আমি গম পাই আছো আমাৰ এই অঞ্চলত 100% ভোট পোৱাৰ সম্ভাৱনা আছে। আপুনি কিয় বিচাৰে ৰুবিনা ইয়াছমিনক? ৰুবিনা ইয়াছমিনক বিচৰাৰ কাৰণে হৈছে তেখেতৰ স্বামী আমাৰ প্ৰাক্তন জিলা পৰিষদ আছিলে, তেখেত সামাজিকভাৱে এজন ভাল সমাজকৰ্মী, সমাজৰ লগত জড়িত আমাৰ অঞ্চলৰ মানুহ, আৰু তেওঁৰ এটা জনপ্ৰিয়তা আছে, আৰু তেওঁ আমাৰ অঞ্চলত যথেষ্ট উন্নয়নমূলক কামো কৰিছে। ৰাইজৰ সেই ধাৰণালৈ ৰাইজে এতিয়া তেওঁৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে। গতিকে আমিও গোটেই ৰাইজ হিচাপে, আমি এজন ভোটাৰ হিচাপে আমাৰো ধাৰণা তেখেতে আমাৰ অঞ্চলত যথেষ্ট উন্নয়ন কৰিব, আৰু সেই আশা লৈ আমি তেখেতৰ কাৰণে পাছফালে লাগি আছো। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে যিহেতু দেখিবলৈ পোৱা গৈছিলে কুতুলি জিলা পৰিষদৰ প্ৰাক্তন সদস্য আছিলে আজিজুৰ ৰহমান বিল্লা, আৰু আজিজুৰ ৰহমান বিল্লাৰ সহধৰ্মিনী এইবাৰ ৰুবিনা ইয়াছমিন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে, অৰ্থাৎ মনোনীত প্ৰাৰ্থী হৈছে ৰুবিনা ইয়াছমিন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা লাভ কৰিছে, আৰু এইবাৰ ৰজাগাদুৱা জিলা পৰিষদৰ এগৰাকী প্ৰাৰ্থী। গতিকে এগৰাকী ভোটাৰে কৈছে যে অহা নিৰ্বাচনত ৰুবিনা ইয়াছমিনকে বিচাৰে এইবাৰৰ জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে। আনহাতে আপুনি কাক বিচাৰে? যিহেতু অহা নিৰ্বাচন, এই নিৰ্বাচনত আপুনি কাক জিলা পৰিষদ সমষ্টিৰ মানে ৰজাগাদুৱা জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে বিচাৰে? প্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছো, আপোনালোকে গ্ৰাউণ্ড ৰিপৰ্ট ল'বলৈ আহিছে। আমাৰ নিশ্চয় আনন্দিত হৈছো আমি চবেই যে আমি ৰুবিনা ইয়াছমিনক বিচাৰো। ৰুবিনা ইয়াছমিনৰ বাহিৰে আমি কাকো নিবিচাৰো। কিয় বিচাৰে? ৰুবিনা ইয়াছমিনৰ হাজবেণ্ডে যিটো কাম কৰিছে, আপুনি এইটো মাৰ্কেটত চাব পাৰে, এইটো মাৰ্কেটে ৰুবিনা ইয়াছমিনৰ হাজবেণ্ডে বনাই দিছিলে। মাৰ্কেট ছেটটো যেতিয়া ৰজাগাদুৱাত কোনো মাৰ্কেট ছেটেই নাছিলে, তেতিয়া এই মাৰ্কেট ছেটটো আমাৰ ৰুবিনা ইয়াছমিনৰ হাজবেণ্ডে বনাই দিছিলে। আমি ৰজাগাদুৱাত এতিয়া যিটো অলপ ডেভেলপমেণ্ট পাইছো পঞ্চায়তী ৰাজৰ হিচাপত, তাত বহুতখিনি অৱদান আছে আমাৰ ৰুবিনা ইয়াছমিনৰ হাজবেণ্ড উৰ্ফে বিল্লাৰ বহুতখিনি অৱদান আছে। এই নামঘৰৰ যিখিনি কাম হৈছে বেছিভাগ কামেই বিল্লাই কৰিছে, আজিজুৰ ৰহমান বিল্লাই কৰিছে। আৰু বহু ৰাইজ আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম আপুনি কাক বিচাৰে? যিহেতু আপুনি এগৰাকী ভোটাৰ এই ৰজাগাদুৱা জিলা পৰিষদ সমষ্টিৰ, গতিকে আপুনি কাক অহা নিৰ্বাচনত জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে বিচাৰে? ধন্যবাদ থাকিলে আপোনালোকলৈ। মই এজন সচেতন ভোটাৰ হিচাপে মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰুবিনা ইয়াছমিনক বিচাৰোঁ। মই তেখেতক ভোট দিম। আমি আশা কৰোঁ তেওঁৰ লগত কোনো প্ৰাৰ্থী কণ্টেষ্ট নহ'ব। ইমানেই ভোট পাব। আমি মানে 4টা জিলা পৰিষদৰ ভিতৰত ৰুবিনা ইয়াছমিনে ৰেকৰ্ড কৰি পাছ কৰিব বুলি আমাৰ ধাৰণা। আমি সকলোৱে ৰুবিনা ইয়াছমিনক আমি চাপোৰ্ট কৰোঁ। হয়, আনহাতে আৰু বহু ভোটাৰ আছে ইফালে। যদি আমি চাবলৈ যাওঁ যে আপুনি যিহেতু এগৰাকী এইখন জিলা পৰিষদ অৰ্থাৎ ৰজাগাদুৱা জিলা পৰিষদ সমষ্টিৰ এগৰাকী ভোটাৰ, আপুনি কাক বিচাৰে অহা নিৰ্বাচনত? আপুনি কাক বিচাৰে? আজিজুৰ ৰহমান বিল্লাৰ সহধৰ্মিনী কংগ্ৰেছ দলৰ প্ৰাৰ্থী। কংগ্ৰেছ দলৰ প্ৰাৰ্থী কিয় বিচাৰে আপুনি? আগতে আছিল আৰু সি বহুত উন্নয়নমূলক কাম কৰিছে, এইটো কাৰণে তাক বিচাৰে। আনহাতে আৰু বহু ভোটাৰ আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম আপুনি কাক বিচাৰে? আমি ৰুবিনা ইয়াছমিনক বিচাৰো। কিয় বিচাৰে? এই মানুহ মানে বৰ ভাল কাম কৰিছে আৰু ৰাইজৰ বিচাৰি আছে, আমিও বিচাৰি আছো। আপুনি ৰুবিনা ইয়াছমিনকে জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে বিচাৰে, বেলেগ দলৰ কিয় নিবিচাৰে আপুনি? আমাৰ এইটো মানে যিটো ৰুবিনা ইয়াছমিন এইটো ভাল কাম কৰি আছে, আমাৰ এনেকুৱা মানে আছে আগতো ভাল কাম কৰিব বুলি আশা আছে, সেইটো কাৰণে আমি ৰুবিনা ইয়াছমিনক ভোট দিম বুলি ভাবি আছো। আপুনি কাক বিচাৰে? ৰুবিনা ইয়াছমিনক বিচাৰো। কিয় বিচাৰে? তেওঁৰ হাজবেণ্ড যিজন আছে আজিজুৰ ৰহমান বিল্লা, আপুনি চাব গোটেই মানে অঞ্চলত
তেওঁ যেনেকে কাম কৰিছে আৰু তেওঁ যেনেকুৱা জনপ্ৰিয় আছে সেইকাৰণে আমি এইবাৰ সচেতন ৰাইজে মানে উপযুক্ত কেণ্ডিডেট ৰুবিনা য়াসমিনক বহুত বোৰত জয়যুক্ত হ'ব বুলি আমি সবেই মানে ৰেডি হৈ আছো আৰু যিজন তেওঁৰ বিৰোধী যিজন কেণ্ডিডেট আছে তেওঁ কোনো ফেক্টৰী নহয় চাব আপোনালোকে আমাৰ যিবিলাক মানে ৰাইজ যিবিলাক যুৱক আছে ৰুবিনা য়াসমিনৰ লগত বহুতভাৱে মানে লাগি আছে আৰু বহুত বোৰত পাছ কৰিব বুলি মই ভাবো হয় আৰু বহু ভোটাৰ ৰাইজ আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে যিহেতু দেখিবলৈ পোৱা গৈছে যে সমাগত পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত ৰজাগাদুৱা জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰুবিনা য়াসমিনকে সামৰি অগপ অৰ্থাৎ মিত্ৰজোঁটৰ আছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল ৰজনীন ফাৰুকী কংগ্ৰেছ দলৰ আছে ৰুবিনা য়াসমিন সমান্তৰালভাৱে আৰু নিৰ্দলীয় প্ৰাৰ্থী আছে আৰু বহু ভোটাৰ আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম আপুনি কাক বিচাৰে বিলাক বিল্লা আইজুৰ ৰহমান বিল্লাৰ সহধৰ্মিনীক কিয় বিচাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ প্ৰাৰ্থী কিয় বিচাৰে ভোট দিবৰ কাৰণে ভাল কাৰণে হয় আগতে আইজুৰ ৰহমান বিল্লাই ইয়াত বহুত কাম কৰিছিলে কৰিছে সেইকাৰণে আপোনালোকে কংগ্ৰেছ দলৰ প্ৰাৰ্থীকে বিচাৰে বিচাৰি মানে আইজুৰ ৰহমান বিল্লা আগতে যদি আমি চাবলৈ যাওঁ কুতুলি জিলা পৰিষদ সমষ্টিৰ প্ৰাক্তন সদস্য আছিলে আইজুৰ ৰহমান বিল্লা আৰু আজিজুৰ ৰহমান বিল্লাই যি ধৰণে সমষ্টিৰ সেই জিলা পৰিষদ সমষ্টিখনৰ উন্নয়ন কৰিছে সেই উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আইজুৰ ৰহমান বিল্লাৰ সহধৰ্মিনী ৰুবিনা য়াসমিনকে ভোট দিবলৈ মনস্থ কৰিছে বহু ৰাইজে আৰু বহু ৰাইজ আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম আপুনি কাক বিচাৰে অহাৰ নিৰ্বাচনত ৰুবিনা য়াসমিনক বিচাৰো ৰুবিনা য়াসমিনক কিয় বিচাৰে আপোনালোকে তাইক যে বিচাৰো তাই হাজবেণ্ডে আজি 15 বছৰ আগৰ পৰা প্ৰতিটো ঘৰে ঘৰে সমষ্টিত প্ৰতিটো ঘৰে ঘৰে দুখীয়া মানুহৰ ওচৰত যায় খবৰ লয় ভাল কাম কৰে সেইকাৰণেই বিচাৰো ইয়াত দেখোন দুখীয়াৰ দৰদি মানুহ মানে ৰুবিনা য়াসমিন জিন্দাবাদ 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 ৰুবিনা য়াসমিন জিন্দাবাদ 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 ইফালে আৰু বহু ভোটাৰ ৰাইজ আছে আপুনি কাক ৰুবিনা য়াসমিন জিকিবই কিয় বিচাৰে মানে ৰুবিনা য়াসমিনক কিয় বিচাৰে আৰু কিমান হ'ল দুটা জেক পিছি হ'ল আগে পিছে একো কাম নহ'ল হয়। আগতো 15 বছৰ আগত যেহেতু এই হাজবেণ্ড আছিলে সেইটো কাৰণে আমি সিহঁতক তাকে চাওঁ মানে এইবাৰ আৰু নিৰ্বাচনত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা যেন নহ'ব বুলি ভাবে নেকি আপোনালোকে প্ৰতিনিধিত্ব নাই বুলি ক'ব পাৰি মানে আচলতে ক'ব লাগিব যে যিহেতু এইখন দৈনিক বজাৰত মই যিহেতু উপস্থিত আছিলো ৰজাগাদুৱা দৈনিক বজাৰত আৰু দেখিবলৈ পোৱা গৈছে যে সকলোৱে যেন ৰুবিনা য়াসমিনকে বিচাৰিছে অহা নিৰ্বাচনত ৰজাগাদুৱা জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে আৰু বহু ভোটাৰ ৰাইজ আছে তেওঁলোকৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম আপুনি কাক বিচাৰে অহা নিৰ্বাচনত ৰুবিনা য়াসমিন কিয় বিচাৰে কাৰণ সি আহিলে ভাল কাম কৰিব আগতে আছিলে বহুত ভাল কাম কৰিছে সি যিকোনো আমাক হেল্প কৰিব যিকোনো কামত গ'লে আমাক মানে কৰে যিকোনো কিবা কিবি কামত গ'লেও আমাক সৰু ডাঙৰ বুলি মানে তাৰ হেৰি নাই সকলোকে সন্মান কৰে সকলোকে ভাল ব্যৱহাৰ কৰে সি হ'লে বহুত ভাল কাম কৰিব বুলি আমি আশা কৰিছো আৰু আগতে বহুত ভাল কাম কৰিছে হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে পূৰ্বতে আছিলে কুতুলি জিলা পৰিষদ আৰু বৰ্তমান সময়ত যিহেতু জিলা পৰিষদ সমষ্টি বৰ্তমান সময়ত কিছু সাল সলনি কৰা হৈছে আৰু ৰজাগাদুৱা জিলা পৰিষদ সমষ্টিৰ পৰা বৰ্তমান সময়ত তেওঁৰ সহধৰ্মিনী বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে সদস্য পদৰ প্ৰাৰ্থী আৰু তেখেতকে সকলোৱে যেন বিচাৰিছে ইয়াৰ সমান্তৰালভাৱে যদি আমি দোকান পোখাৰসমূহৰ স্বত্বাধিকাৰীসকলক সুধিব বিচাৰো যে আপোনালোকে অহা নিৰ্বাচনত আপোনালোকে কাক জিলা পৰিষদ সমষ্টিৰ অৰ্থাৎ ৰজাগাদুৱা জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে বিচাৰে সেয়া যদি আমি চাব বিচাৰো এফালৰ পৰা যদি আমি চাব বিচাৰো যে প্ৰত্যেক সমষ্টিয়ে যিহেতু আমি যাম গতিকে আপোনাৰ ওচৰলৈ আহিছো আপুনি যিহেতু এগৰাকী ফাৰ্মাচীৰ স্বত্বাধিকাৰী হয় এজন গতিকে আপুনি অহা নিৰ্বাচনত আপুনি কাক জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে বিচাৰে চাওক মই পিডিএফ পৰা এজন পিডিএফ কৰ্মী আৰু যিহেতু মই ঘোঁৰাগাঁও ব্লকৰ সভাপতি AIDF দলৰ ঘোঁৰাগাঁও ব্লক কমিটিৰ সভাপতি আপুনি নিশ্চয় ইয়াৰে মানে লোকেল হয় হয় লোকেল হয় তো আপুনি কাক বিচাৰে ৰজাগাদুৱা জিলা পৰিষদত যিহেতু আমাৰ দলৰ পৰা কোনো প্ৰাৰ্থী আমি দিয়া নাই মানে AIDF পৰা কোনো প্ৰাৰ্থী নাই প্ৰাৰ্থী আমি প্ৰতিনিধিত্ব কৰিবলৈ দিয়া নাই তেতিয়া আমাৰ কৰ্মীসকলক আমি যিসকলে আমাৰ ওচৰত আহিছে বা আমি এটা মেছেজ দিছোঁ যে আপোনালোকে মানে আমাৰ যিহেতু প্ৰাৰ্থী নাই গতিকে আপোনালোকৰ কাক পচন্দ হয় যিজন প্ৰাৰ্থীক পচন্দ হয় যিজনে কি জিকিব পাৰিব যিটো ৰাইজে কাক বিচাৰি আছে সেইটো সবেই মানে গম পাই আছে গতিকে আমাৰ কৰ্মীসকলক আমি বুজাইছোঁ আপোনালোকে সেইমতে যিজন কৈছে যিজনে জিকিব পাৰে ৰাইজে যাক বিচাৰে ৰাইজে যাক ভাল পাই আছে সেইজনকেই দি দিয়া নিশ্চিতভাৱে আৰু যদি আমি অন্যফালে চাবলৈ যাওঁ অহা নিৰ্বাচন যিহেতু সমাগত যে এই নিৰ্বাচনত কাক এখন জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে বিচাৰে ধন্যবাদ দিছো এতিয়া মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ
ৰজাগাদুৱা জেপিচি পৰিষদৰ সদস্য পদৰ ৰুবিনা য়াসমিনক মই বিচাৰোঁ। আপুনি কিয় বিচাৰে? মই বিচাৰোঁ আমি মানুহসকল হ'ল সমাজপ্ৰিয় প্ৰাণী, মানুহ হ'ল সমাজপ্ৰিয় জীৱ। যিজন মানুহে সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে, সুখ দুখ সকলোতে পোৱা যায়, সকলো কামতে সহযোগ কৰে বা সমান্তৰালভাৱে আমাৰ ডেভেলপমেণ্টৰ কাম কাজ কৰি আছে। 15 বছৰ আগত যেতিয়া আমাৰ কুস্থলী জেপিচি পৰিষদ আছিলে, তেতিয়া তেখেতৰ হাজবেণ্ড আজিজুৰ ৰহমান বিল্লা তেওঁ আছিলে। তেওঁ বহুত কাম কাজ কৰিছে, বহুত উন্নয়নমূলক কাম কৰিছে, সেইকাৰণে আমি তেখেতকে বিচাৰোঁ। আৰু আমি ভাবোঁ আপুনি কাক বিচাৰে অহা নিৰ্বাচনত? ৰবিনা আছমিন আমি ভোট দিম। ৰুবিনা য়াসমিনক কিয় বিচাৰে? ৰাইজৰ কাম কৰে, হয়। দুখীয়া মানুহৰ কাম কৰে, আপুনি সব ৰাইজৰ কাম বেলেগ কৰে। দলৰ প্ৰাৰ্থী কিয় নিবিচাৰে? নাই বেলেগ নাই, এইটো বেলেগ নালাগে আমাৰ, এই ৰবিনা আছমিন লাগে। মই ৰবিনা য়াসমিনক বিচাৰোঁ। কিয় বিচাৰে? তেখেতে আমাৰ ৰজাগাদুৱা যিটো আগত কুস্থলী জিলা পৰিষদ আছিল আজিজুৰ ৰহমান বিল্লা, তেখেতে 5 বছৰ কাৰ্যকালত দুখীয়া শিক্ষিত যিমান মানুহ আছে চব মানুহকে সমান চকুৰে চাইছে, সমান চকুৰে দেখিছে। ৰাস্তা ঘাট কওক বা বেমাৰ আজাৰৰ কথাই কওক, গাঁৱৰ উন্নতিৰ কথাই কওক, সকলো কামতে তেওঁৰ দুটা চকু সদায় সাৰ পাই আছিল। এতিয়া আকৌ যেতিয়া আমাৰ ৰজাগাদুৱা জিলা পৰিষদ হৈছে, এই জিলা পৰিষদে আমাৰ দলৰ পৰাই আমাৰ হাইকমাণ্ডৰে ৰুবিনা য়াসমিনক হাতৰ ছবিটোত টিকেট প্ৰদান কৰিছে। সেই ক্ষেত্ৰত আমি ৰজাগাদুৱা সমূহ ৰাইজে ৰুবিনা য়াসমিনক প্ৰচুৰ পৰিমাণে ভোট প্ৰদান কৰিব বুলি আমি ইতিমধ্যেই আশা পাইছোঁ। আৰু বহু ভোটাৰ ৰাইজ আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। আপুনি অহা নিৰ্বাচনত, এই পঞ্চায়ত নিৰ্বাচনত এইখন ৰজাগাদুৱা জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে আপুনি কাক বিচাৰে? কোনটো দলৰ প্ৰাৰ্থীক বিচাৰে? নামো ভালদৰে ক'ব নোৱাৰি। আপুনি কোনটো দলৰ প্ৰাৰ্থীক বিচাৰে? কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিচাৰোঁ। হাতৰ ছবি। হাতৰ ছবি কিয় বিচাৰে? হাতৰ ছবি তেখেতে আগতে জিলা পৰিষদ আছিলে হাজবেণ্ড, বৰ্তমান এতিয়া বোৱাৰী টিকেট পাইছোঁ বুলি শুনা পাইছোঁ। ছাৰ মই খোজকাঢ়ি যাব নোৱাৰোঁ, কিবা এটা মই গাড়ী সুবিধা কৰি দিয়ক। তাৰপিছত সেই অফিচত ফুল লগাই দিছে। কোনে? এই বিলাদা ফুল লগাই দিছে, লগাই পাইছোঁ তাই সিহঁতৰ ঠিক আছে তোমাক মাতিম, মাতি বলাব পৰা সেইকাৰণে আপুনি আজিজুৰ ৰহমান বিল্লাৰ পত্নীক বিচাৰে? বিলাদা আমাক ৰিক্সাটো দিছে, সেইটো কাৰণে মই এই ৰিক্সাতে চলাচল কৰি আছোঁ। জিলা পৰিষদ সমষ্টিৰ সদস্য হিচাপে এটা কাক বিচাৰে? বিল্লাক বিচাৰি আছোঁ, কংগ্ৰেছৰ।